8 February 2024 গভৰ্ণমেণ্টে এখন ডকুমেণ্ট ৰিলিজ কৰিলে এখন হৈছে হোৱাইট পেপাৰ অন ইণ্ডিয়ান ইকনমি এই ডকুমেণ্টখনত আমাৰ গভৰ্ণমেণ্টে এই 10 বছৰত 2014 পৰা 24 লৈকে গভৰ্ণমেণ্টে কি কৰিলে তাৰ এচিভমেণ্টবোৰ এক্সপ্লেইন কৰিলে আৰু ইয়াৰ আগতে যিখন গভৰ্ণমেণ্ট আছিল 2004 পৰা 2014 লৈকে এই গভৰ্ণমেণ্টখনৰ কি ড্ৰবেক আছিল বা কি ইস্যুজ আছিল আৰু সেইবোৰ এই কাৰেণ্ট গভৰ্ণমেণ্টে কেনেকৈ ওভাৰকাম কৰিলে সেই গোটেই কথাখিনি এক্সপ্লেইন কৰি এখন ডকুমেণ্ট ৰিলিজ কৰিলে হোৱাইট পেপাৰ অন ইণ্ডিয়ান ইকনমিৰ ওপৰত তাৰ কেইদিনমানৰ পিছতে অপজিশ্যনে মানে কংগ্ৰেছে এখন ডকুমেণ্ট ৰিলিজ কৰিলে সেইখন হৈছে ব্লেক পেপাৰ সেইখন হোৱাইট পেপাৰ নাম দিছিলে আৰু এইখনক অপজিশ্যনে নাম দিলে ব্লেক পেপাৰ আৰু এই মানে যিখন আমাৰ গভৰ্ণমেণ্টে অমৃতকাল বুলি কয় সেই অমৃতকালখন 10 সাল অন্যায় কাল বুলি কয় এই ডকুমেণ্টখন ৰিলিজ কৰিলে ওকে আজি তাৰ কেইদিনমান পিছতে মানে আজিৰ পৰা প্ৰায় এমাহমান আগতে ধ্ৰুৱ ৰাঠি আপোনালোকে সবেই গম পায় দুটা ভিডিঅ' উলিয়ালে এটা হৈছে ইজ ইণ্ডিয়া বিকাম ডিক্টেটৰশ্বিপ আৰু সেকেণ্ডটো উলিয়ালে ডিক্টেটৰশ্বিপ কনফাৰ্ম সো এই দুটা ভিডিঅ' ওলালে আৰু ভিডিঅ' দুটা বহুত বেছি ভাইৰেল গ'ল তাৰ কেইদিনমান পিছতে থিংক স্কুলে দুটা ভিডিঅ' ওলালে এই যিখন ডকুমেণ্ট উলিয়াইছিলে ব্লেক পেপাৰ আৰু হোৱাইট পেপাৰ এই দুখনৰ ওপৰত থিংক স্কুলেও দুটা ভিডিঅ' উলিয়ালে সো এটা কথাটো হ'ল যে আজি আমি এই ভিডিঅ'টোত এই গোটেই ডকুমেণ্ট কেইটাৰ পৰা মানে এই হোৱাইট পেপাৰ ব্লেক পেপাৰ আৰু এই ভিডিঅ' দুটাৰ পৰা আমাৰ যিটো আপকামিং APSC মেইনছ আহিবলগীয়া হয় মানে আছে এই APSC মেইনছৰ কাৰণে কি বস্তু ৰেলিভেণ্ট হয় সেই ৰেলিভেণ্ট বস্তুখিনি অলপ মানে ইয়াৰ পৰা ডাটা ইয়াৰ পৰা অলপ ফেক্টছ আমি উলিয়াম আৰু উলিয়াই পেলাই কেনেকৈ আমি এই গভৰ্ণমেণ্টৰ যিখন ডাটা আছে বা অপজিশ্যনে কিছুমান এলিগেশ্যন লগাইছে এই গোটেই বস্তুবোৰ আমি কেনেকৈ আমাৰ এনসাৰ ৰাইটিঙত ইউজ কৰিব পাৰিম সেই কথাটো অলপ আলোচনা কৰিম ওকে সো আপোনালোকে সবেই গম পাই চাগে যে APSC মেইনছৰ যিখন GS2 পেপাৰ পলিটি এণ্ড গভৰ্নেন্স আছে আৰু GS3 পেপাৰ য'ত ইকনমি ইণ্টাৰনেল সিকিউৰিটি এই বস্তুবোৰ আছে ইয়াত খুব বেছিকে আমাৰ এনালাইসিছৰ দৰকাৰ হয় ওকে সো আমি যেতিয়া এই GS2 এণ্ড GS3 এনসাৰ ৰাইটিং কৰোঁ তেতিয়া আমি ডাটা প্ৰভাইড কৰিব লাগে ডায়াগ্ৰাম দিব লাগে ফিগাৰ দিব লাগে গ্ৰাফ দিব লাগে ভ্যালু এডিশ্যন কৰিব লাগে আমি সবেই জানো সেইবোৰ কথা এই ডাটা মানে পেপাৰ কেইখনৰ পৰা এই ডকুমেণ্ট কেইখনৰ পৰা বা এই ভিডিঅ' কেইটাৰ পৰা আমি এক্সাম প্ৰস্পেক্টত কি বস্তু আমাৰ কাৰণে দৰকাৰী সেইবোৰ উলিয়াই পেলাই এটা এনালাইসিছ কৰিব পাৰোঁ আৰু এনালাইসিছ কৰি আমি কেনেকৈ মই আপোনালোকক এইটোও দেখুৱাম মেইনছৰ কুৱেশ্যনত যে কেনেকুৱা ধৰণৰ কুৱেশ্যনত আপুনি এই ফেক্টবিলাক ইউজ কৰিব ওকে আমি যেতিয়া GS2 এণ্ড GS3 আমি এনসাৰ চাওঁ তাত আপোনালোকে সবেই জানে যে আমাক সিগনিফিকেন্স সোধে যিকোনো এটা থিম দি দিব ধৰক ইণ্ডিয়ান ইকনমিৰে ধৰক FDI দি দিলে আনএমপ্লয়মেণ্ট দি দিলে এগ্ৰিকালচাৰ দি দিলে গভৰ্ণমেণ্ট স্কিম দি দিলে সেইবিলাকৰ সিগনিফিকেন্স সোধে বহুত কুৱেশ্যনত আমাৰ সেইবোৰৰ ইম্পৰ্টেঞ্চ সোধে তাৰপিছত আকৌ এটা ডাইমেনশ্যনত আমাক চেলেঞ্জেছ বা ইছ্যুজবিলাক সোধে আমাৰ ৱে ফৰৱাৰ্ড সোধে সো এই যে ডিফাৰেণ্ট ডাইমেনশ্যনবিলাক আমাক সোধে ডিফাৰেণ্ট থিমৰ ওপৰত বা চিলেবাছৰ যিবোৰ টপিকৰ ওপৰত এইবিলাকত আমি এই ডকুমেণ্ট কেইখনৰ পৰা কি বস্তু পাব পাৰোঁ এই ডাইমেনশ্যনবিলাক যেতিয়া আমি সলভ কৰোঁ বা এনসাৰ ৰাইটিং কৰোঁ তেতিয়া আমি এই গভৰ্ণমেণ্টৰ হোৱাইট পেপাৰ অপজিশ্যনৰ ব্লেক পেপাৰ আৰু এই ভিডিঅ' কেইটাৰ পৰা যিখিনি আমাৰ দৰকাৰী বস্তু এই দৰকাৰী বস্তুখিনি আমি উলিয়াব ট্ৰাই কৰিম আজি ওকে আৰু আপোনালোকক মই এনসাৰ মানে কুৱেশ্যন দেখুৱাম আৰু সেই কুৱেশ্যনটোত আপোনালোকে কেনেকৈ এইটো ব্যৱহাৰ কৰিব সেই কথাটো ভালকৈ ক'ম ওকে মই বাৰে কৈছোঁ যে এই ডকুমেণ্ট কেইখন বা এই ভিডিঅ' কেইটাৰ মানে পলিটিকেল ইনফ্লুৱেঞ্চ থাকিব পাৰে কিন্তু আমাৰ মানে অনলি পাৰপজটো হৈছে যে আমি আপকামিং মেইনছৰ কাৰণে যি বস্তু আমাক দৰকাৰী আমাক ভেলু এডিশ্যনৰ কাৰণে যি বস্তু দৰকাৰী বা আৰ্গুমেণ্ট ফৰ অৰ এগেইনষ্ট যিবোৰ আমাক পৰীক্ষাত সোধে সেইবিলাক লিখিবৰ কাৰণে আমাৰ যি বস্তু দৰকাৰী বা এই ডাইমেনশ্যনবিলাক সলভ কৰিবৰ কাৰণে যি বস্তু দৰকাৰী সেইবোৰহে আমি লওঁ ইয়াত কোনো ধৰণৰ মই নিজৰ অপিনিয়ন বা কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ ছাপৰ্টত বা এগেইনষ্টত নকওঁ ওকে আহক ষ্টাৰ্ট কৰোঁ এতিয়া এই ডকুমেণ্টখনত যিখন হোৱাইট পেপাৰত যিটো ফাৰ্ষ্ট পইণ্ট তেওঁলোকে ৰেফাৰ কৰে সেইটো হৈছে ইনফ্লেশ্যন হোৱাইট পেপাৰে ক'লে যে 2004 পৰা
2015 ভিতৰত আমাৰ যেটো এভাৰেজ ইনফ্লেশন মানে সবে জানো মূল্য বৃদ্ধি এই এভাৰেজ ইনফ্লেশন 8.2% পাইছিলেগে আৰু এই 8.2% ৰ বাদেও 2010 2011 মানে ফাইনান্স ইয়াৰ 10 ফাইনান্সিয়েল ইয়াৰ 11 and financial year 2013 আমাৰ যেটো ইনফ্লেশন আছিল হেতু ডাবল ডিজিটত আছিল 12.3 10.5 and 10 যেটো আমাৰ কাৰণে বহুত ভয়ংকৰ কথা সো আমাৰ যেতে ইনফ্লেশনৰ ওপৰত কোৱেশ্চন আহিব তেতিয়া হলে আপোনালোকে এই কথাটো লিখিব পাৰে যে 2004 ৰ পৰা 2014 ৰ ভিতৰত যেটো ইনফ্লেশন হেতু 8.2% এভাৰেজ আৰু ডাবল ডিজিটটো আছিল 3টা বছৰ ওকে তাৰ পিছত আমাৰ যেতিয়া গভৰ্নমেন্ট আহে যেতিয়া আমাৰ নতুন গভৰ্নমেন্ট আহে এই গভৰ্নমেন্টে এই যিখন ইনফ্লেশন আছিল এই ইনফ্লেশন 2016 ৰ পিছত আৰবিআই এটা ৰেসপন্সিবিলিটি দিয়ে যে যেটো ইনফ্লেশন বেন্ড হেতু 2 পৰা 6% হ'ব লাগিব মানে 4 ± 2 হ'ব লাগিব হয় 2% হ'ব লাগিব নহয় 6% মানে 2% পৰা 6% ৰ ভিতৰত থাকিব লাগিব কোনো পধ্যে যাতে ইয়াক এক্সিড নকৰে ওকে সো এই কথাটো আমি আমাৰ এনসাৰ ৰাইটিংত যেটো আমাৰ ইনফ্লেশনৰ ওপৰত যদি কোৱেশ্চন আহে সেই কোৱেশ্চনটো আপুনি এড কৰিব পাৰিব যেনে এই কোৱেশ্চনটো মই discuss the various type of inflation how does inflation affect growth and development prospect of India so এই কোৱেশ্চনটো আপুনি এই দুটা মানে ডাটা যে এভাৰেজ ইনফ্লেশন 8.2% আছিল 2004 ৰ পৰা 2014 লৈকে আৰু তাৰ পিছত আমাৰ গভৰ্নমেন্টে 2016 আৰবিআই দ্বাৰা এই মানে নোটিফিকেশনটো আনিলে যে আৰবিআই কি কৰিব লাগিব 2 পৰা 6% ৰ ভিতৰতে ইনফ্লেশনটো ৰাখিব লাগিব আৰু তাৰ পিছত কি হ'ল যে এভাৰেজ ইনফ্লেশন আপোনালোকে দেখিছে চাগে এই ডায়াগ্ৰামখন এভাৰেজ ইনফ্লেশন যেটো এটা সময়ত কিমান আছিল 8.2 আছিল 2004 ৰ পৰা 14 ৰ ভিতৰত হেতু 2014 ৰ পৰা 2023 ভিতৰত 5% হ'ল বুজি পাইছো সো ড্ৰাস্টিক্যালি কমি আহিলে আৰু গভৰ্নমেন্টে এটো কন্ট্ৰোল কৰিব পাৰিলে ওকে এটো আমি বুজি পালো সো কেনেকে 2004 ৰ পৰা 2013 লৈকে এই যে ইনফ্লেশনৰ যেটো ৰেট হেতু চেঞ্জ হ'ল সেই কথাটো আমি গম পালো ওকে ইনফ্লেশনৰ কথা আপুনি ইকোনমি GS3 খুদিব পাৰে আৰু ইভেন GS2 গভৰ্নেন্স যেটো পাৰ্ট GS2 গভৰ্নেন্স পাৰ্ট সেই গভৰ্নেন্স পাৰ্টটো কাৰণে এটো আমি মেনশন কৰিব পাৰো ওকে নেক্সট যেটো ডাইমেনশনৰ কথা কলে এই পেপাৰখনে হেতু হৈছে যে বেংকৰ ওপৰত যে এই ডকুমেন্টখন কলে যে 2014 লৈকে বা 2014 ৰ আগলৈকে আৰু এটা কথা কৈ দিওঁ চাব যে যেতিয়া ইনফ্লেশনৰ কথা কয় ন আপোনালোকে এটো না ভাবিব যে বস্তুৰ অকল দাম বাঢ়িছে এটো নহয় যে ইনফ্লেশন বঢ়া মানে বস্তুৰ দাম বঢ়াটো হেতুটো হয় তাৰ বাদেও কি হৈছে যে মানুহৰ পাব্লিকৰ যেটো পাৰচেজিং পাৱাৰ সেই পাৰচেজিং পাৱাৰটো কমি আহিছে মানে ওকে মানুহৰ যেটো কিনাৰ বস্তু এটা কিনাৰ ক্ষমতা সেই ক্ষমতাটো কমি আহিছে তাৰ বাদে মানুহৰ যিবোৰ সেভিং থাকে স্পেশালি যিখিনি মিডল ক্লাস বা যিখিনি লোৱাৰ মিডল ক্লাস বা মানে পভাৰ্টি লাইনৰ তলত থকা তেওঁলোকৰ যিখিনি সেভিং আছিল সেই সেভিং খিনিও ড্ৰাস্টিক্যালি কমি আহিছে সো ইনফ্লেশনৰ ওপৰত মানে আনকন্ট্ৰোলেবল হৈ গৈছে মানে যে মানুহৰ ইনকাম বাঢ়িছে যদিও সেই ইনকামটোৰ একো লাভ হোৱা নাই কাৰণ মানে পাৰচেজিং পাৱাৰ কিনিব পৰা ক্ষমতা কমি আহিছে আৰু সেভিং যিখিনি আছিল সেইখিনিও কমি আহিছে ওকে নেক্সট যেটো পইণ্ট এই হোৱাইট পেপাৰে মেনশন কৰিলে সেই পইণ্ট হৈছে যে 2014 ৰ আগলৈকে আমাৰ গভৰ্নমেন্টে যেটো বেংকৰ ওপৰত মানে মেনেজমেন্ট বেংক এটা মেনেজ কৰাৰ যেটো কেপাসিটি সেইটো খুব ভাল নাছিল মানে মিসমেনেজমেন্ট অফ বেংকিং সিস্টেম বুলি আমি ক'ব পাৰো কিয় সেই কথাটো আমি গম পাওঁ গ্ৰছ নন পাৰফৰ্মিং এসেট ৰেশিও যেটো আমি GNPA বুলি কওঁ এই GNPA টো খুব ড্ৰাস্টিক্যালি বাঢ়ি গৈছিল এটা GNPA টো কি হয় ধৰি লওক এটা বেংকে 10 জন মানুহক প্ৰতিজন মানুহকে 1 কোটিকে টকা দিলে প্ৰতিজন মানুহকে সো টোটাল বেংকটোৱে 10 কোটি টকা দিলে ইয়াৰ ভিতৰত এই তিনজন ৰেড কালাৰৰ তিনজন মানুহে কি কৰিলে যেটো তেওঁলোকক লোন দিছিলে 1 কোটি টকাৰ এটো বেংকক আকৌ ৰিটাৰ্ণ কৰি দিব নোৱাৰিলে মানে তেওঁলোকৰ যেটো ইনষ্টলমেন্ট দিব লগিয়া আছিল হেতু তেওঁলোকে দিব নোৱাৰি তাৰ ফলত কি হ'ল যে বেংকৰ 3 কোটি টকা লোকসান হৈ গ'ল
হল হেতুপা কোনো ধৰণৰ বেংকৰ ইনকাম নহল সো এতিয়া আমি যদি GNPA টো গ্ৰছ নন পাৰফৰ্মিং এসেট ৰেশিও টো যদি ক্যালকুলেট কৰো কেনেকৈ কৰিম 3 crore divided by 10 crore into 100 so এইটো হ'ব 30% so এতিয়া এই বেংকটোৰ ক্ষেত্ৰত এই কেছটো আমি গম পাওঁ যে 30% হৈছে GNPA ৰেশিও হল সো মানে বেংকে যেটো লোন ৰিকভাৰ কৰাৰ যেটো ক্যাপাসিটি সেই ক্যাপাসিটিটো কমি গল আৰু বেংকৰ ইনকামো ড্ৰাস্টিক্যালি কমি গৈছে এতিয়া আপোনালোকে এটা কথা চাওক এই হোৱাইট পেপাৰখনে কি মেনশন কৰিলে যে যেতিয়া বাজপেয়ী সৰকাৰ মানে 1997 পৰা 2004 লৈকে এই পিৰিয়ডটোত GNPA কিমান আছিল এই পিৰিয়ডটোত GNPA আছিল only 7.8% ওকে তাৰ পিছত মানে যেতিয়া UPA গভৰ্ণমেণ্ট আহিলে মানে ইয়াৰ আগৰ চৰকাৰখন আহিলে তেতিয়া তেওঁলোকে সেই বস্তুটো ভালকে কন্ট্ৰোল কৰিব নোৱাৰিলে আৰু এই 7.8% টো গপলে 2.3% হ'ল বুজি পালনে সো 7.8% কৰি থৈ গল মানে বাজপেয়ী গভৰ্ণমেণ্টে তাৰ পিছৰ যিখন UPA গভৰ্ণমেণ্ট সেইখনে 12.3% পোৱা লাগে আৰু এই গুটে বাৰ্ডেনটো বৰ্তমান গভৰ্ণমেণ্টৰ ওচৰ আহি গল যিটো এটো কমাব কাৰণে বহুত খৰচ কৰিব লগিয়া হ'ল ইয়াত আৰু এটা কথা ক'লে যে এই যে 12.8% হ'লগে আমাৰ GNPA মানে যেটো আমাৰ নন পাৰফৰ্মিং এসেট এইটো 44% লোন আমি ধৰাই নাই ইয়াত ইনক্লুডে কৰা নাই যদি 44% লোন ইনক্লুড কৰা হলে তেতিয়া 6.7% আৰু বাঢ়ি গলতে সো ভাবক আপোনালোকে যে 12.3% বুলি ক'লে যদি আৰু বাকি 44% লোন ক্যালকুলেট কৰিলো হেতেন যেটো তেওঁলোকে ব্যালেন্স शीटত নিলিখিলে তেতিয়া 6.7% আকৌ এড কৰিব লগিয়া হলতেন তেতিয়া টোটাল GNPA ৰেশিও 19% হলকেতে সো 19% হোৱা মানে এটো এটা বহুত ডাঙৰ ৰেশিও যাৰ ফলত আমাৰ বেংকিং সিস্টেমটোৰ যেটো মানে অৱস্থা সেই অৱস্থাটো আমি এট লিষ্ট ক্যালকুলেট কৰিব পাৰো ওকে আপোনালোকে ধৰিব পাৰিছে যে 19% নন পাৰফৰ্মিং এসেট হলে কিমান বেছি হ'ব ওকে সো এই 19% পৰা বেংকৰ কোনো ধৰণৰ ইনকাম নহৈছিল তাৰ পিছত আমাৰ গভৰ্ণমেণ্ট আহিলে মানে যিখন বৰ্তমানৰ চৰকাৰখন আহিলে আৰু বৰ্তমানৰ চৰকাৰখনে এই যিখন মানে NPA নন পাৰফৰ্মিং এসেট ৰেশিও এইটো 3.2% লে কমাবলৈ সাকসেসফুল হ'ল মানে 19% পৰা কমাই পেলে কিমান হ'ল 3.2% লে লৈ আহিল ওকে এই যে আনিলে তাৰ এটা মেইন ক্ৰেডিট টু যায় যিখন আমাৰ গভৰ্ণমেণ্টে ইনসলভেন্সি IVC যিখন কোড ইনসলভেন্সি এণ্ড বেংকাৰাপসি কোড যেটো ইমপ্লিমেন্ট কৰিলে সেই তাৰ ফলত এই কোডখনে এইটোৰ ওপৰত আজি মই বেছি নকওঁ আপোনালোকে যদি মানে এইটো বিষয় জানিব লাগে আপোনালোকে মানে ইউটিউবত মাৰি চাব পাৰে ইনসলভেন্সি এণ্ড বেংকাৰাপসি কোডে আমাৰ যেটো বেংকৰ যেটো লছ সেই লছটো বহুত বেছি বহুত মানে থাউজেন্ডস অফ crore ৰিকভাৰ কৰিবলৈ সক্ষম হ'ল আৰু ইভেন এবাৰ APSC প্ৰিলিমছত বেড বেংকছৰ ওপৰত কুৱেশ্যনো সুধিছে ওকে সো আপোনালোকে বহুতে চাগে IVC আৰু বেড বেংকছৰ বিষয় পঢ়িছে যদি কেনেবাকৈ আপোনালোকে নাজানে আপোনালোকে গুগল কৰি বা ইউটিউবত চাই ল'ব পাৰে ওকে মই এতিয়া এটো এক্সপ্লেইন নকৰো এইবিলাক কুৱেশ্যন এই দুটা কুৱেশ্যন মই আনিছো যোৱাৰ এই কথাটো আপুনি মেনশন কৰিব পাৰে যে আপোনালোকে চাই লওক in wake of slowdown in economic activities due to COVID lockdown, Russia-Ukraine war, the rise of non-performing assets is inevitable. In this context, critically analyze the need for bad banks. So, a question to ami upor jitu data pohilo, he data to ami add koribo paro. In next jitu question NPA upor, a question to ami upor jitu NPA data hetu use koribo paro. Ami introduction to paro, conclusion to paro, or body to paro. Okay, ekhin lega pare. Next যেটো মানে ডাইমেনশন এই হোয়াইট পেপারখনে এড্রেস কৰিলে সেইটো হৈছে ফরেন এক্সচেঞ্জ এটা কি হল যে 2024 ৰ আগলৈকে আমাৰ যেটো ফরেন ৰিজাৰ্ভ আছিল সেইটো মানে এনেকুৱা আছিল যে এটো সব ইয়া লিখা আছে যে বাই দি এন্ড অফ সেপ্টেম্বৰ 2023 আমাৰ মাত্ৰ
6 monthৰ ইম্পৰ্ট হে আমাৰ ওচৰত বাকি আছিল মানে আমাৰ ওচৰত ইমানেই কম ফৰেক্স ৰিজাৰ্ভ আছিল যে আমাৰ ওচৰত মাত্ৰ 6 monthৰ ইম্পৰ্ট মানে আমি সবে জানো যে আমাক ফৰেন ডলাৰ লাগে সো আমাৰ আৰবিআই যেটো ফৰেন এক্সচেঞ্জ বা ফৰেন কারেন্সি হেতু নিজৰ হাতত ৰাখিব লাগে কিয় কাৰণ আমি যিবোৰ ইম্পৰ্ট কৰো যিবোৰ বেলেগ দেশৰ লগত ট্ৰেড কৰো তেতিয়া হি ফৰেন এক্সচেঞ্জ বোৰ আমাৰ দৰকাৰ হয় কাৰণ আমি ৰুপিটো ট্ৰেড কৰিব নোৱাৰো আমি ডলাৰতে কৰিব লাগে সো আমাৰ ওচৰত সেপ্টেম্বৰ 2023 মাত্ৰ 6 monthৰ কাৰণে ইম্পৰ্ট কৰাৰহে সক্ষমতা আছিল মানে ইমান কম পইচা আছিল কিন্তু 2004 মানে তাৰ আগৰ চৰকাৰখনৰ হাতত সাগৰ চৰকাৰখনে 17 monthৰ ইম্পৰ্টৰ কাৰণে ফৰেক্স এৰি থৈ গৈছিল মানে মই ক'ব বিচাৰিছো এনেকুৱা কথাটো চাওক যে 2004 যেতিয়া বাজপেয়ী চৰকাৰে এৰিলে ৰেসপন্সিবিলিটিটো তেতিয়া আমাৰ ওচৰত 17 monthৰ ইম্পৰ্টৰ কাৰণে ফৰেক্স এক্সেস আছিল যেতিয়া ইউপি গভৰ্নমেন্টে এৰিলে 2013 ইণ্ডত তেতিয়া আমাৰ ওচৰত মাত্ৰ 6 monthৰ কাৰণেহে ফৰেক্স ৰিজাৰ্ভ আছিল বুজি পালো সো এইটো আমি বেলেন্স অফ পেমেন্ট ক্ৰাইসিস ইম্পৰ্টৰ ক্ষেত্ৰত ৰুপি মেনেজমেন্টৰ ক্ষেত্ৰতো আমি এটো ব্যৱহাৰ কৰিব পাৰো বুজি পাইছো আৰু তাৰ কাৰণে এই ফৰেন এক্সচেঞ্জ কমি যোৱাৰ কাৰণে 6 monthৰ থকাৰ কাৰণে এই গভৰ্নমেন্টখনে ইউপিএ গভৰ্নমেন্টখনে এটা মানে স্কিম আনিছিলে ফৰেন কারেন্সি নন ৰেসিডেন্ট বেংক একাউন্ট মানে ফৰেনৰ মানুহে যদি ইণ্ডিয়ালে নিজৰ পইচা পঠাব বিচাৰে তেতিয়া তেওঁলোকে কিছুমান সুবিধা পাব এই একাউন্টত পইচা থলে ওকে এই স্কিমটোৰ ফলতো গভৰ্নমেন্টৰ বহুত বাৰ্ডেন বাঢ়ি গল কাৰণ তেওঁলোকে বহুত বেছি ইন্টাৰেষ্ট পে কৰিবলগীয়া হল ডলাৰ ওকে সো এইবিলাক কাৰণে কি হল যে আমাৰ যেটো ফৰেন এক্সচেঞ্জ হে ফৰেক্স মানে ৰিজাৰ্ভটো হে ফৰেক্স ৰিজাৰ্ভটো খুব ড্ৰাস্টিক্যালি কমি গল ওকে এতিয়া আমাৰ নেক্সট যেতিয়া গভৰ্নমেন্ট আহিলে এই ডাটাখন চাওক 2005 ৰ পৰা 2014 ৰ ভিতৰত আমাৰ যেটো ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট মানে বিদেশৰ যিকোনো এটা কোম্পানী বা এন্টিটি এটাই যেতিয়া ইণ্ডিয়াত ইনভেষ্ট কৰে তেতিয়া 2014 লৈকে কিমান আছিল 2005 ৰ পৰা এই 10 বছৰ 305.3 বিলিয়ন ডলাৰ আছিল নেক্সট 2015 ৰ পৰা 2023 ভিতৰত এইটো কি হৈ গল অলমোস্ট ডাবল হৈ গল 596.5 বিলিয়ন ডলাৰ সো অলমোস্ট এটো 3 বিলিয়ন ডলাৰ আছিল 300 বিলিয়ন ডলাৰ তাপা 600 বিলিয়ন ডলাৰ হৈ গল ডাবল হৈ গল মানে এটোই গম পোৱা যায় যে বহুত বেছি ফৰেক্স এক্সচেঞ্জ আমাৰ ইণ্ডিয়ালৈ আহিলে আৰু ইণ্ডিয়াৰ যেটো মানে ফৰেক্স ৰিজাৰ্ভ কমি আছিল হেতু খুব বেছি হেলথি হয় বুজি পালো তো কোৱা হয় যে almost 10 years or 10.6 monthৰ ইম্পৰ্ট 10.6 monthৰ ইম্পৰ্ট আমাৰ ওচৰত আছে কেতিয়া 2023 লাষ্টলৈকে ওকে সো আমি গম পালো যে যেটো ফৰেক্স এক্সচেঞ্জ বা যেটো ডলাৰ ফৰেন কারেন্সি হেতু ষ্টক এতিয়া আমাৰ ওচৰত ইনাফ আছে ওকে এই কোৱেশ্চনটো চাও discuss the factor that have helped the RBI to maintain a healthy foreign exchange reserve what are its benefit to its economy so এই কোৱেশ্চনটো আমি ওপৰৰ যিখিনি ডাটা পঢ়িলো যে কেনেকে 2004 আমাৰ 17 monthৰ ইম্পৰ্টৰ কাৰণে পইচা আছিল ডলাৰ আছিল 2013 ত আমাৰ only 6 monthৰ কাৰণে আছিল আৰু 2023 আমাৰ এতিয়া 10.6 monthৰ কাৰণে আছে সো এই ডাটা বিলাক আমি ইনক্লুড কৰিব পাৰো আৰু এফডিআই ওপৰটো যদি কোৱেশ্চন আহে ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট আহিছে প্ৰিভিয়াস ইয়াৰ তেতিয়া আমি এই বস্তুটো এড কৰিব পাৰো ওকে এইখিনি লাগে আমি সবে বুজিলো ওকে এটা নেক্সট কথা তোলা এতিয়া চাও 2028 ত গ্লোবাল ইকোনমিক ক্ৰাইসিস আহিলে গ্লোবাল ইকোনমিক ক্ৰাইসিস অহাৰ ফলত কি হল যে গোটেই পৃথিৱীতে যেটো মানে ইকোনমিক কন্ডিশন আছিল গোটেই পৃথিৱীৰ ইকোনমিটো অলপ হেৰফেৰ হৈ গল লেহমান ব্ৰাদাৰ ক্ৰাইসিস আহিলে আমি সবে জানো তাৰ ফলত কি কৰিলে যিখন গভৰ্নমেন্ট আছিল ইউপিএ গভৰ্নমেন্ট সেই গভৰ্নমেন্টে কি কৰিলে ফিস্কেল ষ্টিমুলাস
আনিলে ফিস্কেল ষ্টিমুলাছ হয় একো নহয় যে আমাৰ গভৰ্ণমেণ্টে যিবোৰ ইকনমিক এক্টিভিটি সেইবোৰ ৰিভাইভ কৰিবৰ কাৰণে কেটালিষ্ট কৰিবৰ কাৰণে যিবোৰ ইনিচিয়েটিভ লয় যেনেকৈ কোভিডৰ সময়ত আমাৰ গভৰ্ণমেণ্টে যিখিনি আনিছিলে চ' সেই যিবোৰ কাম কৰিছিলে সেইবোৰ কোৱা হয় ফিস্কেল ষ্টিমুলাছ লাইক ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টৰ ওপৰত গুৰুত্ব দিয়া টেক্স কাট কৰা ইণ্টাৰেষ্ট ৰেট কাট কৰা যাতে মানুহে মোৰ স্পেণ্ডিং কৰিব পাৰে বেছি খৰচ কৰিব পাৰে আৰু গভৰ্ণমেণ্টেও বেছি খৰচ কৰে অ'কে চ' এই ধৰণৰ যিবোৰ এক্টিভিটি সেইবোৰ 2008ত UPA গভৰ্ণমেণ্টে কৰিব লগা হ'ল কিয় বিকজ অফ গ্লোবেল ইকনমিক ক্ৰাইচিছ হ'ল এটা কি হ'ল যে তাৰ ফলত আমাৰ যিটো ইকনমি গ্লোবেল ইকনমি মানে ফাইনেন্সিয়েল ক্ৰাইচিছৰ ফলত ইণ্ডিয়ান ইকনমিটো 3.9%লৈকে কি হৈ গৈছিলে তললৈ আহি গৈছিলে হ'ল কিন্তু 2009ত আমি ইমান ভালকৈ ৰিভাইভ কৰিলোঁ যে 8.5 পালেগে 3.9ৰ পৰা ডাইৰেক্ট 8.5 পালেগে চ' বাকীবোৰৰ অৱস্থা বহুত বেয়া আছিলে পৃথিৱীত কিন্তু ইণ্ডিয়াৰ অৱস্থা খুব ভাল এইটো কাম কৰিব যাওঁতে আমাৰ ইণ্ডিয়ান ইকনমিটো ৰিভাইভ কৰিব যাওঁতে কি হ'ল যে গভৰ্ণমেণ্টে বহুত বেছি পইচা খৰচ কৰিলে এই কিহত ফিস্কেল ষ্টিমুলাছত প্ৰজেক্টত গভৰ্ণমেণ্ট স্কিমত টেক্স কাট কৰোঁতে লোৱাৰিং ইণ্টাৰেষ্ট ৰেট তাৰ ফলত কি হ'ল যে গভৰ্ণমেণ্টৰ এক্সপেণ্ডিচাৰ বহুত বেছি বাঢ়ি গ'ল বুজি পালোঁ আৰু এক্সপেণ্ডিচাৰ ইনকামতকৈ বহুত বেছি হৈ গ'ল বহুত বেছি হৈ গ'ল ইনকামতকৈ আৰু তাৰ ফলত কি হ'ল যে ফিস্কেল ডেফিচিটে দেখা দিলে এটা ফিস্কেল ডেফিচিট কি হয় ফিস্কেল ডেফিচিট হৈছে যে ধৰক আমাৰ গভৰ্ণমেণ্টে 100 টকা ইনকাম কৰিলে ক'ৰ পৰা যিবোৰ টেক্স এণ্ড নন টেক্স ৰেভিনিউৰ পৰা এতিয়া 100 টকা ইনকাম হ'ল আৰু যেতিয়া খৰচ কৰিলে তেতিয়া 120 টকা কৰিলে এই যে 20 টকা এটা 120 টকা কৰিলে চ' এই যে 20 টকা এটা গেপ থাকিলে এই 20 টকাটো বড়ো কৰিব লগা হ'ল বেলেগৰ পৰা বা RBI পৰা ধাৰ ল'ব লগা হ'ল এই 20 টকাটো হৈছে ফিস্কেল ডেফিচিট আৰু গভৰ্ণমেণ্টে যেতিয়া এই ফিস্কেল ষ্টিমুলাছত বহুত পইচা স্কিমত খৰচ কৰিলে ইনিচিয়েটিভত খৰচ কৰিলে তেতিয়া কি হ'ল যে গভৰ্ণমেণ্টৰ এই ফিস্কেল ডেফিচিট বহুত ড্ৰাষ্টিকেলি হাই হৈ গ'ল আৰু তাৰ ফলত গভৰ্ণমেণ্ট কি হৈ গ'ল ধাৰলৈ আহি গ'ল এই পিৰিয়ডটো চাওক এই পিৰিয়ডটোত 2009ৰ পৰা 2014ৰ ভিতৰত আমাৰ যিটো ফিস্কেল ডেফিচিট 4.5% অফ GDPত আছিলে 4.5% অফ GDP আৰু 2009ৰ পৰা 2011লৈকে এইটো 6%তকৈ বেছি হৈ গৈছিল বুজি পাইছোঁ তাৰ পিছত অকণমান কমিলে কাৰণে 4.5% হ'লগৈ কিন্তু বহুত বেছি ড্ৰাষ্টিকেলি আমাৰ ফিস্কেল ডেফিচিট বাঢ়ি গ'ল আৰু এই ফিস্কেল ডেফিচিট বাঢ়ি যোৱাৰ কাৰণে ই আমাৰ বেকবোন ইকনমি বেকবোনটো বহুত বেয়াকৈ ভাঙি দিলে বুজি পাইছোঁ চ' তাৰ পিছত গভৰ্ণমেণ্টে কি কৰিব লগা হ'ল বহুত বেছি কষ্ট কৰিবলগীয়া হ'ল নেক্সট গভৰ্ণমেণ্টে দেখিলোঁ যে 2019ত কোভিড হোৱাৰ আগলৈকে আমাৰ ফিস্কেল ডেফিচিট 3.44% আনিব বুজি পালোঁ কিমান আছিলে 4.5% আছিলে আৰু তাৰ পৰা আমি 6টো আছিলে 2009 to 2011 6 আছিলে আৰু তাৰ পিছত নেক্সট গভৰ্ণমেণ্টে ফাইনেন্সিয়েল ইয়াৰ 19ত 3.44% কৰিলে ফিস্কেল ডেফিচিট যিটো এটা খুব ড্ৰাষ্টিক বা খুব ভাল এটা ইম্প্ৰুভমেণ্ট তাৰ পিছত কোভিড হোৱাৰ ফলত সেইটো বাঢ়ি গ'ল মানে কোভিড হোৱাৰ ফলত দেখিছোঁ যে 9.8% হ'ল আৰু এতিয়া লাহে লাহে কমি ফাইনেন্সিয়াৰ 23ত আমাৰ 6.4% হৈ আছে তথাপিও বহুত ইম্প্ৰুভ কৰিব এতিয়াও ট্ৰাই কৰি আছে চ' সেই কথাটোৱে ইয়াত কি কৰিলে এই ডাটাটোত তেওঁলোকে মেনশ্যন কৰিলে যদি এই ধৰণৰ কুৱেশ্যন আহে ফ'কাছ অন ফিস্কেল ডেফিচিট এলন এজ ইকনমিক মেনেজমেণ্ট টুল ইজ নট ফুল প্ৰুফ চ' এনেকুৱা ধৰণৰ ফিস্কেল ডেফিচিটৰ ওপৰত মেইনছত যেনেকুৱা ধৰণৰ কুৱেশ্যন হওক আপোনালোকে এই ধৰণৰ ডাটা বা এই ডাটাটো ব্যৱহাৰ কৰিব পাৰে অ'কে বা ফিস্কেল ডেফিচিট বা গভৰ্ণমেণ্ট বৰয়িং বা ইকনমি যিকোনো কুৱেশ্যনতে আপুনি এইটো মেনশ্যন কৰিব পাৰে অ'কে সেইটো গম পালোঁ নেক্সট পইণ্টটো হৈছে আপোনালোকে ইতিমধ্যে জানে চাগে আমি যদি ইকনমি কৈছোঁ যে গভৰ্ণমেণ্টৰ যিখিনি এক্সপেণ্ডিচাৰ মানে খৰচ সেই এক্সপেণ্ডিচাৰখিনি দুই ধৰণৰ এখিনি হৈছে ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু এখিনি হৈছে কেপিটেল এক্সপেণ্ডিচাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ এইখিনি আহে যিখিনি গভৰ্ণমেণ্ট এমপ্লয় চেলেৰি পেঞ্চন যিবোৰ গ্ৰাণ্ট দিয়া হয় ছাবচিডি দিয়া হয় চ' যিবোৰ স্কিমত মেক্সিমাম পইচা খৰচ কৰা হয় ছ'চিয়েল ছেক্টৰ স্কিমত সেইবোৰ হৈছে ৰেভিনিউ এক্সপেণ্ডিচাৰ যিটো মানে গভৰ্ণমেণ্টখন চলাই যাবলৈ ডে টু ডে যিখিনি খৰচ সেই খৰচখিনি ত' ইয়াৰ পৰা গভৰ্ণমেণ্টত ফিউচাৰত বিশেষ ইনকাম নহয় কেপিটেল এক্সপেণ্ডিচাৰ মানে হৈছে যে যেতিয়া গভৰ্ণমেণ্টে হাইৱে ৰেলৱে লাইন এভিয়েশ্যন কেবলছ
এইবিলাকত যেতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাকত যেতিয়া ইনভেষ্ট কৰে এইবিলাকে ফিউচাৰত আমাৰ গভৰ্ণমেণ্টক পইচা জেনেৰেট কৰি দিয়ে হল এটা গ্যাৰান্টিড ইনকাম আমাক প্ৰভাইড কৰে বুজি পালো সো এই ধৰণৰ এই দুই ধৰণৰ এক্সপেন্ডিচাৰ আমি কৰো মানে গভৰ্ণমেণ্টে কৰে এতিয়া কথাটো কি হল বুজি পালো সো ৰেভিনিউ এক্সপেন্ডিচাৰৰ পৰা ফিউচাৰত যে পইচা আহিব হেতু আশা কম যে ফিউচাৰত পইচা নাহে সো জাস্ট মানে এটো সোশিয়াল সার্ভিস টাইপৰ হয় বা পভাৰ্টি যিখিনি থাকে সেই পভাৰ্টিখিনি কাৰ্ভ কৰিবলৈ যেটো ডে টু ডে বেসিছত কৰি থাকিব লাগে হল এইটো হৈছে যে আমাৰ দেশৰ গ্ৰোথ বা ফিউচাৰ ডেভেলপমেন্টৰ কাৰণে এই বস্তুটো খুব দৰকাৰ যে ক্যাপিটাল এক্সপেন্ডিচাৰত গভৰ্ণমেণ্টে কিমান ইনভেষ্ট কৰিছে বা খৰচ কৰিছে ওকে এতিয়া কি হল 2003 পৰা 2003 to 2004 পৰা 13 to 14 এই 10 বছৰত আমাৰ যেটো ক্যাপিটাল এক্সপেন্ডিচাৰ টোটাল এক্সপেন্ডিচাৰ ৰেশিও মতে ধৰি লওক যে 100 টকা গভৰ্ণমেণ্টে খৰচ কৰে এই 100 টকাৰে কি হল only 16 rupees কিহত খৰচ কৰে ক্যাপিটাল এক্সপেন্ডিচাৰ কৰে মানে ৰাস্তা বনাওতে ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টত কেবলছত ৰেলৱে এইবিলাকত তাৰ আগৰ গভৰ্ণমেণ্টখনে 31% কৰিছিল কিন্তু নেক্সট গভৰ্ণমেণ্টখনে 2013 14 লৈকে যিখন আছিল সেইখনে মাত্ৰ 16% হে কৰে মানে 100 টকাৰ 16 টকা হে এবোৰত খৰচ কৰে আৰু বাকি টকা গভৰ্ণমেণ্ট স্কিম বা বাকিবোৰত খৰচ কৰে নেক্সট যিখন গভৰ্ণমেণ্ট আহিলে কাৰেন্ট গভৰ্ণমেণ্টখনে বৰ্তমান যেটো ডাটা 2023 to 24 এতিয়া বৰ্তমান চৰকাৰে 28% ক্যাপিটাল এক্সপেন্ডিচাৰ খৰচ কৰে মানে 100 টকাৰ 28 টকা ৰাস্তা বা এই ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টত খৰচ কৰে বুজি পাল ইয়াত আৰু এটা ডাটা দিছে কি যে 2003 পৰা 2013 লৈকে ইউপিএ গভৰ্ণমেণ্টখনে only 16 কিলোমিটাৰ ৰোডছে বনালে only 16 কিলোমিটাৰ ৰোডছে বনালে তাৰ আগৰ যিখন 1997 ৰ পৰা 2002 লৈকে যিখন গভৰ্ণমেণ্ট আছিল এই গভৰ্ণমেণ্টখনে টোটাল 24000 ৰাস্তা বনাইছিল নেক্সট গভৰ্ণমেণ্টখনে এই 5 বছৰ 24000 নেক্সট গভৰ্ণমেণ্টখনে এই 10 বছৰত 16000 ওকে আৰু তাৰ যিখন পিছৰ গভৰ্ণমেণ্টখনে অলমোস্ট কোৱা হয় যে 3 গুণ 48 টু মানে 2014 ৰ পৰা 2023 লৈকে অলমোস্ট 48000 ৰাস্তা বনাইছে হল সো যেটো ৰাস্তা বা মানে ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টত মানে ইমপ্ৰুভমেন্ট সেই ইমপ্ৰুভমেন্টটো দেখুৱাইছে ওকে এই ডাটাটো চাওক ক্যাপিটাল এক্সপেন্ডিচাৰ লাখ কৰ'ৰ যদি চাও মাত্ৰ 1.9 লাখ কৰ'ৰ খৰচ কৰা হৈছিল 2013-14 2023-24 ত 9.5 লাখ কৰ'ৰ খৰচ কৰা হৈছে বুজি পাইছো আৰু সেই ক্যাপিটাল এক্সপেন্ডিচাৰ টোটাল এক্সপেন্ডিচাৰ ৰেশিও যদি আমি চাও হল যে 100 টকাৰ কিমান টকা খৰচ কৰিলে তো 2013 লৈকে 2013 ৰ পৰা 2013 লৈকে 12 কৰিলে তাৰ পিছত 2014 ৰ পৰা 2023 লৈকে এটো কিমান কৰিলে 14 কৰিলে আৰু 2019 ৰ পৰা 2023 লৈকে 15.8 কৰিলে বুজি পালো সো এই গ্ৰাফটো আমি ক্যাপিটাল এক্সপেন্ডিচাৰ বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ যিকোনো কুৱেশ্যনতে আমি এটো এড কৰিব পাৰো বুজি পালো মানে গভৰ্ণমেণ্টে কিহৰ ওপৰত জোৰিছে ক্যাপিটাল এক্সপেন্ডিচাৰৰ ওপৰত জোৰিছে আৰু যেটো ৰেভিনিউ এক্সপেন্ডিচাৰ আছিল যে এবোৰ পেনশন স্যালাৰি এবোৰত খৰচ কৰা হেতু কমি আহিছে মানে 14.2 পৰা 9.99 কৰিছে বুজি পাইছো যাৰ পৰা কোনো ধৰণৰ ইনকাম নাই ওকে এতিয়া এই হোৱাইট পেপাৰখনে আৰু এটা কথা কৈছে যে এই যিখন গভৰ্ণমেণ্ট আছিল ইয়াৰ আগৰ গভৰ্ণমেণ্টখন ইউপিএ গভৰ্ণমেণ্টে সেই যে ৰেভিনিউ এক্সপেন্ডিচাৰ নিজৰ পইচাবোৰ খৰচ কৰিলে সেই পইচাবোৰ অলমোস্ট ম্যাক্সিমাম এই যিবোৰ ডেট ৱেভাৰ হল যিবোৰ মানে লোন মাফ এই ধৰণৰ স্কিম বিলাকতে খৰচ কৰি দিলে বুজি পাইছো সো সেই টোটাল গভৰ্ণমেণ্টখনে 52,275 crore লোন মাফ কৰিলে
ওকে যিবোৰ এতিয়া চৰকাৰখনো কৰে এটো নহয় যে এতিয়া চৰকাৰ নকৰে কিন্তু এই ডকুমেন্টখনে তেতিয়াৰ চৰকাৰৰ কথা বেছি হাইলাইট কৰিছে মানে ৰেভিনিউ এক্সপেন্ডিচাৰ বহুত বেছি বঢ়াই দিলে বুজি পাইছো সো 52000 crore মানে আমাৰ জিডিপিৰ 0.9% কিহত খৰচ কৰি দিলে মানে ৰেভিনিউ এক্সপেন্ডিচাৰ এইবোৰ আকতে খৰচ কৰিলে যাৰ ফলত একো ইনকাম নহয় বুজি পাইছো ইয়াৰ এটো এটা কথা মানি লওক যে অকল সেই চৰকাৰখনে যে হেতু কৰিছিল এটো নহয় বৰ্তমান আপুনি যদি মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত চাই মহাৰাষ্ট্ৰত 2017 আই থিংক 2017ত চৰকাৰখনে অলমোষ্ট 30 to 34,000 এই লোন মাফ বা ডেট ওয়েভাৰ সেইবিলাকত খৰচ কৰি দিলে সো ভোট বেংক পলিটিক্সৰ কাৰণে প্ৰতিখন গভৰ্নমেণ্টে এই কামটো কৰে ওকে এইটো নহয় যে এখন গভৰ্নমেণ্টে কৰে ইয়াত ক্যাপিটাল এক্সপেন্ডিচাৰ আৰু এটা এক্সাম্পল আছে এটো আপোনালোকে এড কৰিব পাৰে যে 2015 লৈকে ফাইনান্স ইয়াৰ 2015 লৈকে মাত্ৰ 12 কিলোমিটাৰ ৰোড বনিছিলে পাৰ ডে এদিনত 12 কিলোমিটাৰ হে ৰোড বনে কিন্তু কাৰেন্টলি 28 কিলোমিটাৰ পাৰ ডে ৰোড বনে ওকে সো এইটো অলমোস্ট 2.3 গুণ বাঢ়িছে বুলি গভৰ্নমেণ্টে কৈছে সো এই ডাটাটো আপোনালোকে এড কৰক সো এনেকুৱা ধৰণৰ কুৱেশ্যন বা ইকোনমি যি কোনো কুৱেশ্যন য'ত আপুনি গভৰ্নমেণ্টৰ এক্সপেন্ডিচাৰ হল বা মানে ক্যাপিটাল এক্সপেন্ডিচাৰ ৰেভিনিউ এক্সপেন্ডিচাৰ এই ধৰণৰ কথাবোৰ আপোনালোকে মানে লিখিব বিচাৰে তাত এইখিনি বস্তু এড কৰিব পাৰে ওকে লাষ্ট পইণ্টটো হৈছে আমাৰ যে এখন চৰকাৰে ব্লেম কৰিছে কি যে আগৰ চৰকাৰখনে ইউপিএ চৰকাৰৰ টোটেল বাজেটৰ 94,000 crore পইচা আনস্পেন্ড হৈ থাকি গল মানে খৰচ নোহোৱাকে থাকি গল সো 10 বছৰত টোটেল 94,000 crore rupees খৰচ নোহোৱাকে থাকি গল খৰচে কৰিব নোৱাৰি হল কিন্তু বৰ্তমান চৰকাৰখনে 2014 পৰা 2024 লৈকে only 37,000 crore হে খৰচ নোহোৱাকে আছে এক্সপেন্ডিচাৰ নকৰাকে সো এই কথাটো মানে এই মানে বাজেটাৰী এক্সপেন্ডিচাৰটো আমি এই কথাটো মেনশন কৰিব পাৰো যে ইমান পইচা খৰচ নোহোৱাকেও থাকি গৈছে মানে যিটো ফলত কোনো প্ৰডাক্টিভ বা আউটকাম ওলোৱা নাই ওকে এটো নহয় যে এখন চৰকাৰে একেবাৰে নাইকিয়া কৰিছে এখন চৰকাৰো 37,000 কৰিছে সো প্ৰতিখন চৰকাৰকে বা আমি হেতু মতে ক্ৰিটিসাইজ কৰিব পাৰো এটা কথাটো হল যে আজিৰ মানে মেইন মোটিভটো হৈছে যে এটো নহয় যে এখন চৰকাৰে ভাল কৰিছে এখন চৰকাৰে বেয়া কৰিছে হেতু নহয় প্ৰতিখন চৰকাৰৰ কিছুমান ভাল কাম কিছুমান বেয়া কাম আছে কিন্তু কথাটো কি যে আমি কি কৰিব লাগে আমি আমাৰ এক্সাম প্ৰসপেক্টত কোনটো বস্তু দৰকাৰ আৰু কোনটো বস্তু দৰকাৰ হয় আৰু কোনটো দৰকাৰ নহয় সেই গোটেই বস্তুবোৰ আমি এনালাইজ কৰি পেলাই চাব লাগে ওকে আৰু আমি এক্সামত এনসাৰ ৰাইটিংত কোনটো বস্তু ইউজ কৰিম হেতু বেছি জোৰ দিব লাগে ওকে তাৰ পিছত যিখন ব্ল্যাক পেপাৰ আছিলে এই ব্ল্যাক পেপাৰখনে এতিয়া কারেন্ট গভৰ্নমেণ্টৰ ওপৰত দুটামান এলিগেশন লগাইছে যিখিনি আমি এক্সামত কেনেকৈ ইউজ কৰিম চাম কোৱা হৈছে যে যিটো আমাৰ আনএমপ্লয়মেন্ট ৰেট সেই আনএমপ্লয়মেন্ট ৰেটটো 45 ইয়াৰ্স হাই গুছি গৈছে লেবাৰ মিনিষ্ট্ৰি ৰিপৰ্টৰ মতে সো 45,000 মানে ইয়াৰ্সটো ইমান আনএমপ্লয়মেন্ট ৰেট হোৱা নাছিল আৰু তাৰ পৰা আৰু এটা কথা গম পোৱা যায় যে আৰু এটা কথা কৈছে যে এভৰি 1 hour দুজন মানুহে সুইসাইড কৰে এই এমপ্লয়মেন্টৰ কাম জবলেছনেছৰ কাৰণে বুজি পাইছো সো এই ডাটাটোৱে হেতুৱে বুজাইছে যে যিটো ইউথ আনএমপ্লয়মেন্ট যিটো ইউথ আনএমপ্লয়মেন্ট 6% আছিল 2012 ত এইটো গৈ পেলাই এতিয়া 2000 মানে 1920 15% হৈ গল বুজি পাইছো সো দুগুণতকৈ বেছি হৈ গৈছে আনএমপ্লয়মেন্ট এই ডাটাটো আপোনালোকে চাব পাৰে 2013 ত এটো 5.4% আছিল during covid 5.27% আছিল আৰু 2023 মানে লাষ্ট ইয়াৰ লৈকে ই 8.03% পালে সো আনএমপ্লয়মেন্ট ৰেট বহুত বেছি বাঢ়ি গৈছে আৰু এটা কথা কৈছে যে যিখিনি মানুহ ওয়ার্ক ফোর্সত থাকে সেই ওয়ার্ক ফোর্সত থকা মানুহখিনিৰো under the age of 30 তেওঁলোকৰ বহুতৰ চাকৰি গৈছে মানে আগতে 2016 to 2017 ত 10.34 crore individuals workforce আছিল কিন্তু কারেন্টলি হেতু কমি গৈ মাত্ৰ 7 crore মানুহে workforce আছে
30 ইয়াৰ্ছৰ ভিতৰত বুজি পালো সো এইটো এটা ডাঙৰ কনসাৰ্ন এই বস্তুটো আমি যেটো আনএমপ্লয়মেন্টৰ ওপৰত যদি কোৱেশ্চন আহে আনএমপ্লয়মেন্ট সিনাৰিও ওপৰত কেনেকা গভৰ্নমেন্টে সেভ কৰিব লাগে তাত আপোনালোকে এই ডাটাটো এড কৰিব পাৰিব ওকে নেক্সট পইণ্টটো ইয়াত এড কৰিছে যে কি হৈছে যে কাৰেন্টলি যেটো ইনকাম গেপ বা ইনইকুৱেলিটি হেতু খুব ড্ৰাস্টিক্যালি বাঢ়ি গৈছে কোৱা হৈছে যে এই পিৰিয়ডটো মানে 2014 ৰ পৰা 2023 লৈকে যেটো এগ্ৰিকালচাৰ ওয়েজ এই এগ্ৰিকালচাৰ ওয়েজ মাত্ৰ 0.8% হে বাঢ়িছে হল নন এগ্ৰিকালচাৰ লেবাৰৰ যেটো ওয়েজ হেতু অনলি 0.2% হে বাঢ়িছে আৰু যিখিনি কনষ্ট্ৰাকচন ওয়াৰ্কাৰ্স তেওঁলোকৰ যিখিনি ওয়েজ সেইখিনি নিগেটিভত গুচি গৈছে বুজি পাইছো সো এই 10 বছৰত যেটো বাঢ়িব লাগিছিল যেনেকে ইনফ্লেশন বাঢ়িছে যেনেকে মানে ওয়েলথি মানুহখিনি ইনকাম বাঢ়িছে তেনেকে কিন্তু এই মানুহখিনি বিলো পভাৰ্টি লাইনৰ মানুহখিনি বা এই ডেইলি ওয়েজ লেবাৰখিনি কিন্তু ইনকামটো বঢ়া এই কথাটো ইয়াত মেনশন কৰিছে ওকে মানে ৰিচ বোৰ ৰিচাৰ হৈ গৈ আছে বেছি ধনী হৈ গৈছে আৰু দুখীয়া মানুহবোৰ আৰু তললে গৈ আছে বুজি পাইছো সো আমি কি কৰিব লাগে আমি সবে জানো যে পিৰামিডৰ আটাইতকৈ তলত থকা মানুহখিনিক আমি প্ৰটেক্ট কৰিব লাগে হল যেটো মানে এতিয়ালৈকে আমি মানে কৰিবলৈ ট্ৰাই কৰি আছো কিন্তু সম্পূৰ্ণভাৱে সফল হোৱা ওকে নেক্সট পইণ্টটো ব্ল্যাক পেপাৰখনে যেটো মেনশন কৰে হেতু হৈছে এটা টাৰ্ম ইউজ কৰিছে টেক্স টেৰৰিজম এইটো আমি এক্সাক্ট টেৰৰিজম বুলি মেনশন নকৰো যেটো খুব বেয়া হয় টেৰৰিজম বুলি ক'লে জাস্ট এই মানে গ্ৰাফখন চাও অক্সফাৰ্মৰ ৰিপৰ্টৰ মতে এইটো চাও যে জিএসটি কালেকশন যিখিনি মানে বটম 50% পপুলেশন আছে আমাৰ পিৰামিডৰ যিখিনি আটাইতকৈ তলৰ পৰেষ্ট মানুহখিনি আছে বটম 50% আধা এই মানুহখিনিয়ে 64% জিএসটি দিয়ে হল তাৰ ওপৰৰ যিখিনি মানুহ আছে মিডল ক্লাছ 40% এটো হৈছে 50% আৰু এটো হৈছে 40% এই মানুহখিনিয়ে 33% দিয়ে আৰু তাৰ ওপৰৰ যিখিনি মানে যিখিনি অনলি টপ 10% যিখিনি ৰিচেষ্ট যিখিনি সবতকৈ ৰিচ 10% পপুলেশন তেওঁলোকে অনলি 3% হে জিএসটি প্ৰভাইড কৰে বুজি পাইছো সো এই কথাটো কি এই কথাটো হৈছে যে আমাৰ মানুহৰ মানে বটম খিনিৰ পৰা আমি বেছি ট্যাক্স লৈছো আৰু ওপৰৰ যোনখিনি মানুহ ৰিচাৰ সেকশন তেওঁলোকৰ পৰা আমি ট্যাক্স কালেক্ট যিমানকে কৰিব লাগিছিল এই হিচাপে আমি কৰিব পাৰো আৰু এটা ৰিপৰ্ট আছে এই ৰিপৰ্টটো আপুনি চাওক পাৰে ইয়াত দেখুৱাইছে যে ইণ্ডিয়াৰ টোটাল পপুলেশন 1420 মিলিয়ন তাৰ ভিতৰত হল অনলি 22 মিলিয়ন হে কি কৰে ট্যাক্স পে কৰে মানে আমাৰ টোটাল পপুলেশনৰ অনলি 1.5% হে ট্যাক্স পে কৰে হল আৰু তাৰো ভিতৰত 4.5 মিলিয়ন মানে 0.3% এ টোটাল 80% অফ ট্যাক্স পে কৰে বুজি পাইছো মানে আমাৰ ম্যাক্সিমাম পপুলেশন ম্যাক্সিমাম মানে কি অলমোস্ট গুটেইখিনিয়ে ট্যাক্স ব্যাকেটতে নপৰে সো মিনিমাম যেটো 7 লাখ ইনকাম থাকিব লাগে 5 লাখ টু 7 লাখ কৰা সো যেটো মিনিমাম ইনকাম থাকিব লাগে ইনকাম ট্যাক্স পে কৰিবৰ কাৰণে এই মিনিমাম ইনকামটো আমাৰ মানুহখিনিৰ নাই তাৰ ফলত তেওঁলোকে ট্যাক্সে পে কৰিব নোৱাৰে বুজি পাইছো চাইনা 10% মানুহে ট্যাক্স পে কৰে ইউএসএ 43% মানুহে ইনকাম ট্যাক্স পে কৰে আৰু ইণ্ডিয়াত মাত্ৰ 1.5% মানুহে ইনকাম ট্যাক্স পে কৰে সো এটো এটা ডাঙৰ প্ৰবলেম আৰু এইটোৱে যেটো আমাৰ ইনকাম ডিভাইড এই ইনকাম ডিভাইডটো আমাৰ দেখুৱায় যে আমাৰ ম্যাক্সিমাম মানুহৰ 99% মানুহৰ এই ব্যাকেটটোতে আমি নপৰো ওকে ইয়াত আৰু এটা প্ৰবলেম দেখুৱাইছে যে সেকেন্ড প্ৰবলেমটো যেটো দেখুৱাইছে সেকেন্ড প্ৰবলেমটো দেখুৱাইছে যে জিএসটি ক্ষেত্ৰত যে এতিয়ালৈকে 5 বছৰত জিএসটি খন 907 টাইমছ কি কৰা হল এমেন্ড কৰা হল সো এইখন চাও এতিয়ালৈকে 907 নোটিফিকেশন ওলালে সার্কুলার ওলালে 195 23 ইনস্ট্রাকশন আৰু অৰ্ডাৰছ ওলালে 19 সো টোটাল ইমান বাৰ জিএসটি খন কি কৰা আছে ৰিফৰ্ম কৰা হৈছে বা এমেন্ড কৰা হৈছে যাৰ ফলত যিবোৰ স্মল বিজনেसेस আছে স্মল বিজনেसेस বা ভেন্ডৰ বা সৰু ক্ষুদ্ৰ ব্যৱসায়
বা মাইক্ৰো মানে বিজনেছ তেওঁলোকৰ বহুত বেছি প্ৰব্লেম হৈছে এইটোৰ লগত খাপে খাপে চলি যাবলৈ বুজি পাইছোঁ সো এইটো এটা ইস্যু আমি ক'ত লিখিব পাৰোঁ যদি জিএছটিৰ ওপৰত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে তেতিয়াহ'লে আপোনালোকে এই কথাটো লিখিব পাৰিছে যে বাৰে বাৰে যিটো এমেণ্ড কৰাৰ ফলত ইস্যু এৰাইজ হৈছে সেইটোৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰব্লেম আমি সলভ কৰিব লাগে বুজি পাইছোঁ বা সেই মানে স্মল বা মাইক্ৰো বিজনেছখিনিক আমি কি কৰিব লাগে চাফাৰ কৰাৰ পৰা ৰক্ষা কৰিব লাগে অ'কে 3 নম্বৰ পইণ্টটো হ'ল যে মেনুফেকচাৰিঙৰ ক্ষেত্ৰত আমাৰ যিটো মেনুফেকচাৰিঙৰ কণ্ট্ৰিবিউশ্যন সেই মেনুফেকচাৰিঙৰ কণ্ট্ৰিবিউশ্যনটো দিনক দিনে বাঢ়ি যাব ঠাইত কমিহে আহিছে অ'কে 2015ত আমাৰ জিডিপিত মেনুফেকচাৰিঙৰ কণ্ট্ৰিবিউশ্যন আছিলে 16% আৰু 2022ত মেনুফেকচাৰিঙৰ কণ্ট্ৰিবিউশ্যন হৈছে অনলি 13%। চ' ই কি হৈছে কমিহে গৈছে যিবোৰ ক্ষেত্ৰত মানে শ্বেয়াৰটো জিডিপি হ'ল কি হৈ গৈছে কমিহে গৈছে চ' আমাৰ গভৰ্ণমেণ্টৰ যিটো টাৰ্গেট আছিলে যে 25% অফ জিডিপি আমি টাচ কৰিব লাগে 2016ত সেইটো মানে গ্ল'বেল হাব সেইটো আমি কি কৰিব পৰা নাই এচিভ কৰিব পৰা হোৱা যেনেকৈ আমি দেখোঁ যে চাইনাৰ ক্ষেত্ৰত বা সাউথ এছিয়ান কাণ্ট্ৰিবিলাক লাহে লাহে মেনুফেকচাৰিঙত তেওঁলোকে কি বহাইছে তেওঁলোকৰ মানে গ্ৰিপটো বাঢ়ি গৈছে গ্ল'বেল ডমিনেন্সটো বাঢ়ি গৈছে কিন্তু ইণ্ডিয়াৰ ক্ষেত্ৰত সেইটো উল্টাহে হৈছে তাৰ এটা ডাঙৰ কাৰণ হৈছে যে যিটো মেক ইন ইণ্ডিয়া সেই মেক ইন ইণ্ডিয়া স্কিমটো গভৰ্ণমেণ্টে ভবাৰ ধৰণে ছাকচেছফুল হোৱা নাই তাৰ দুটা মেইন কাৰণ হৈছে যে লেক অফ ইজ অফ ডুইং বিজনেছ যে যিটো ইজ অফ ডুইং বিজনেছৰ ইছ্যু যিটো বাঢ়ি গৈছিলে মানে যিটো ভাল হ'ব লাগিছিলে যে ইজ অফ ডুইং বিজনেছ ইম্প্ৰুভ হৈছে নো ডাউট কিন্তু বহুত লাহে লাহে ইম্প্ৰুভ হৈছে আৰু লেণ্ড একুইজিশ্যন হাৰ্ড হৈছে এই দুটা কাৰণে আমাৰ আৰু এটা স্কিলৰ কথা লিখিব পাৰোঁ হ'ল বা ইণ্টাৰনেল ছিকিউৰিটিৰ কথাও লিখিব পাৰোঁ এই কিবা কিবি কাৰণে যিটো আমাৰ মেক ইন ইণ্ডিয়াৰ ছাকচেছ সেইটো এতিয়াও গভৰ্ণমেণ্টে ভবা ধৰণে হোৱা নাই বুজি পাইছোঁ চ' তাৰ ফলত মেনুফেকচাৰিঙত যে আমি বহুত ওপৰলৈ যাব লাগিছিলে কিন্তু আমি সেইটো যোৱা নাই গ্ৰাফডাল তললৈহে নামি আহিছে আৰু আমি বহুত বেছি এফৰ্ট কৰিব লাগিব সেইটো উঠাবলৈ তেতিয়াহে আমাৰ যিটো $5 ট্ৰিলিয়ন ইকনমি সপোন সেইটো পূৰ হ'ব মানে অ'কে চ' মেনুফেকচাৰিঙৰ ওপৰত কুৱেশ্যন আহিলে আমি ওপৰৰ ডাটা যিটো আছে সেই ডাটাটো আপুনি এড কৰিব পাৰে অ'কে লাষ্ট পইণ্টটো হ'ল আমাৰ যে গভৰ্ণমেণ্টে ছ'চিয়েল ছেক্টৰত বা ছ'চিয়েল ছেক্টৰ স্কিমত যিমান পইচা খৰচ কৰিছে সেই হিচাপে কিন্তু তাৰ আউটকামটো ওলোৱা নাই যেনে এইটো এটা ডাটা হৈছে যে যিটো PM ফচল বীমা যোজনা এই ফচল বীমা যোজনাই 2021লৈকে নিজৰ 50% যিবোৰ টাৰ্গেটেড ফাৰ্মাৰ সেই 50% টাৰ্গেটেড ফাৰ্মাৰখিনিক টাচে নকৰিলে হ'ল চ' 50% টাৰ্গেটেড ফাৰ্মাৰখিনিলে সেই স্কিমৰ বেনিফিটখিনি পোৱাগৈ নাই হ'ল মানে 50% কভাৰ কৰিব পৰা নাই বুজি পাইছোঁ চ' এইটো এটা ডাঙৰ ড্ৰবেক যে গভৰ্ণমেণ্টে স্কিমটো আনিছে আৰু ইয়াৰ কাৰণে বহুত পইচাও আনিছে কিন্তু প্ৰব্লেমটো হ'ল যে যিখিনি টাৰ্গেটেড ফাৰ্মাৰ বা বেনিফিচিয়াৰী সেইখিনিয়ে সেইটো ফল লাভেই কৰিব পৰা বুজি পাইছোঁ সেইটো 2022 ৰিপৰ্ট নেক্সট আৰু এটা কথা চাম নিৰ্ভয়া যিটো স্কিম আছিলে ওমেনৰ কাৰণে তাৰ কাৰণে টোটেল 12,000 crore এল'কেট কৰা হৈছিলে কিন্তু এই 12,000 crore এতিয়ালৈকে মাত্ৰ 2,500 crore হে ৰিলিজ কৰা হৈছে বুজি পাইছোঁ চ' 12,000 crore দিয়া হৈছে এই প্ৰজেক্টটোৰ কাৰণে হ'ল এল'কেট কৰা হৈছে কিন্তু তাৰ মাত্ৰ 2,000 crore হে খৰচ হৈছে যিটো এটা এলাৰ্মিং কণ্ডিশ্যন আমাৰ কাৰণে বুজি পাইছোঁ চ' গভৰ্ণমেণ্টে স্কিমটো আনিছে নো ডাউট আনিছে ৱেলফেয়াৰ কৰিব ট্ৰাই কৰিছে কিন্তু কি হৈছে যে তাৰ প্ৰপাৰ ইউটিলাইজেশ্যন হোৱা নাই বা প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন হোৱা নাই অ'কে চ' আজিৰ মেইন মটিভটো হ'ল লেকচাৰটো যে আমি গভৰ্ণমেণ্টৰ এই ডাটা আৰু এই যিবোৰ ভিডিঅ'খিনি যিবোৰ আমি ইনফৰমেশ্যন পাইছোঁ সেইখিনি আমি পৰীক্ষাৰ কাৰণে GS1, GS2 এণ্ড GS3 কেনেকৈ ইউজ কৰিম আৰু আপোনালোকে কেনেকৈ ইয়াৰ ডাটা ফিগাৰ বা যিবোৰ গ্ৰাফ আছে ডায়গ্ৰাম আছে পাই চাৰ্ট যিবোৰ আছে আপোনালোকে পাইছে সেইখিনি আপোনালোকে নিজৰ এনচাৰ এড কৰিব হ'ল চেলেঞ্জেছ বা ইছ্যু লিখিবৰ কাৰণে
বা মানে সেই যিটো ষ্টেটমেণ্ট কুৱেশ্যনত দিয়া থাকিব সেইটোক ছাপোৰ্ট কৰিব কাৰণে। অ'কে, গুড নাইট।